অজেন ঘৰৰ কোন আছে তোমাৰ তিৰিটো আছে মোৰ চুলি পুলি ল'ৰা ছোৱালী দুটা আছে আৰু মই আছো আৰু কায়ো নাই তিৰি কোনটো হয় তিৰি মোৰ ওচৰত থকাটো হয় নেকি তেওঁৰ নামটো কি বা আকৌ তেওঁৰ নামটো তেওঁ সুধিলে গম পাবা নামটো আপুনিয়ে কওক আৰু আপোনাৰ পত্নী এতিয়া আপুনি ক'ব পাৰিব নহয় নাই নাই মই ক'ব নোৱাৰিম আপুনি পাগল নে কি মই পাগল নহয় তেনে আপোনাৰ পত্নী আপুনি কিয় ক'ব নোৱাৰে নিজৰে পত্নী নিজৰ নামটো ক'ব নোৱাৰে শুভেশ্বৰী শুভেশ্বৰী ঠিকে আছে কি কাম কৰে আপুনি এতিয়া ধান কাটং ধান কটা গান গাব পাৰে নোৱাৰে আপুনি এনেই গান গোৱা অভ্যাস আছেনে এটা গাই দি আছোঁ আপুনি গান এটা অ দাদি কইনা চাবা যাং অ দাদি কইনা চাবা যাং জি গো আপিক মই হি গো আপিক চাম জি গো আপিক মই হি গো আপিক চাম জি গো আপিক লৈ ভাগেশ্বৰী যাম অ দাদি কইনা চাবা যাং এবাৰ বিচুত আমি ক'ত পৰেশ্বৰী যাম পুৰণীয়া গিৰুৱা গাঁও গোটেই ঘূৰিলো মোৰ পচন্দ আপি এটাও কত নাপালো অ দাদি কইনা চাবা যাম অ দাদি কইনা চাবা যাম কোকৰাঝাৰ বঙাইগাঁও গোটেই ঘূৰিলো মোৰ পচন্দ আপি এটাও কত নাপালো এবাৰ বিচুত আমি ভাগেশ্বৰী যাম অ দাদি কইনা চাবা যাম হ'ল আৰু মোৰ বেছি অভ্যাস নাই এইখিনিতে কয় মই সমাপ্ত কৰিলো ধন্যবাদ থাকিলে তোমালৈ আগবাঢ়ি যোৱা এতিয়া বাৰু যে নহওক আজি বাৰু ইমান তেতিয়া দবদবাই মোক কৈ থৈ গ'ল ধান কাটিব লাগে সময় নাই এই বেলা গিল বুলি যাই মই লেকচাৰ মাৰি ঘূৰি ফুৰা দেখা পালোঁ আপিটো কি ধুনীয়া পচন্দ লাগিছিল মোৰ লগত এইফালে মই চাব জানতে এটাও কিবা নহ'ল কি কয় হে পইচা চাব গৈছে বুলিছোঁ নকাই কিয় বিংগিৰি মানুহ বেলেগ আহিহে চাব যাব পাৰিছে চাব লাগিছিলোঁ এটাও নাপালোঁ লগত আছে মোৰ ডিংগিতে ঘূৰি ফুৰে কাম কৰি খাব লাগিব হয়নে নাই গতিকে সময় নাই কামত যাম 2 নম্বৰ কোন ক'ৰ হয় ক'ত যায় এইফালে মই লগৰ লগত পিকনিক খাব গৈছিলোঁ ভোলা নদীৰ কাষত কিন্তু অচিনাকি দুৰ্বৃত্তই আহি কেনে আক্ৰমণ কৰাত মই পলাব লগা হ'ল কিয় আকৌ আপোনাক আক্ৰমণ কৰিছে ছাৰ ধৰ্ষণকাৰী হয় দাদা ধৰ্ষণকাৰী হয় এইবিলাক কেছ কি হ'ল তাই মাৰিছেই হয় অকলে গৈছিলে নেকি লগৰ কেইজনী সিহঁতে শেষ কৰি মাৰিলে মই যেনে পলাই আহিছিলোঁ এনেকৈ অকলে এই হেৰি নোহোৱা কিয় গৈছিলে আৰু মাহঁতে গৈছিলে কিন্তু আমি নামানি মনে মনে গ'লো এই বতৰত এই এনেকুৱা বেয়া দিনত কিয় ঘূৰি আছে অকলে মনে মনে গুচি গৈছিলোঁ আমি আমি পিকনিক খাব যাওঁতে মাৰ খাই দিব লগা হ'ল অচিনাকি ল'ৰাকেইটা মানে মাৰিলে আমি অলপ ঘূৰি থাকোঁতে সিহঁতে আমাক জোগাইছিলে
তুমি এতিয়া কি দুখ ক'ত দুখ পাইছা তুমি দুখ পাইছা তেজিকে মেলছে তাইক আইতা নেকি তামোল ক'ত পালে হে দাঁত দেখোন নাই পাইছো সেইকেইটা বগা বগা কি ক'ত যায় হ'লে ঘৰত কোন আছে ৰন্ধা বঢ়া কোনে কৰে বুঢ়ী হেৰি কৰিলো এই বোৱাৰীকেইটা হয়নে কেতিয়া মৰিল কিন্তু আইতা হেৰি দে কঁকাল হালিলো কিন্তু মুখনে চকুৱে মোটামুটি চুলি ঠিকে আছে বোৱাৰী ঘটাই নাই হালু ঘলিয়ে নেকি কেইবছৰ হৈছে আপোনাৰ 40-30 বছৰ বাৰ্থডে পাতা না বাৰ্থডে পাতিলে গম পালেহে একেদিন হৈছে বুঢ়া নাপাতিলে বাৰ্থডে মৰম কৰা নাছিল বুঢ়া বেলেগ এটা চাব লাগিছিল ইমান সোনকালে বিদাব আহিছা ও আইতা ও যায় আছো দে আপনি ভালে আছে না দে যোৱা আগবাঢ়ি যোৱা স্পিকাৰটো দিব লাগিছিলে স্পিকাৰটো দিব লাগিছিলে ঘূৰি আছে তাৰমানে ল'ৰা কিমান ডাঙৰ হৈছে কওকচোন বিয়া পাতা টাইম হৈছে আৰু আপুনি এতিয়া ভাত বনাই কেনেকৈ খুৱাব এই কঁকাল হালি গৈছে কি বোৱাৰী চাইছ নে কোনোবা আছে নেকি তাৰ ওচৰত যা শুনকচোন নহয় আজিকালি হেৰি নহয় কিজানি আকৌ সেইটোও চাই থব পাৰে ঠিক নাই নহয় ল'ৰাই সেইটোৱে চাই থৈছে বোলে মই গম পাওঁ আপোনাৰ ডাঙৰ ল'ৰাটো এই সেইটোকে চাই থৈছে সোনকালে হেৰি কৰক এই আপুনি আৰু এই দিন এতিয়া নাইতো এতিয়া হৰি নাম লওক হে এতিয়া ভাত বনোৱা কাম আপুনি কৰিব নোৱাৰে নহয় আপুনি নামঘৰত যাওক হে এই হৰি নাম লওক পাঠ শুনক নাম ধৰক এইবিলাক কৰি থাকক এতিয়া আৰু আপুনি ভাত বনাই থব সময় নাই ভাত বনাবা সময় নাই এটা লিখিয়াটো কেতিয়াবা বনাই যাওঁ লিখিয়াটো বনাবা যাওঁ কিন্তু সি বিপিজা লৰহে নাই ক'ত বা যায় বাইদেউ বাইদেউ আপোনাক কিন্তু ভাল লাগিছে আপুনি একদম বৰ ধুনীয়া কাৰণে মুখে বঢ়িয়া হৈ আছে বঢ়িয়া হৈছে ককাল বহে দেখা হৈছে এই গেছত বনাব এই গেছত ভাল টেবুল আপুনি কিহত বনাই ভাল এই দুটা বনালে গেছে বনাই নিদিলা গেছত গেছটো জুই নহয় নেকি হা চিলিণ্ডাৰ বনাই নিদিলে নহ'লে দিয়াটো এবাৰ পইচা দিটা খাৱাকে গ'ল পইচা খায় মদ চদ খাই ভালে ভালে থাকক আকৌ আহি থাকিব আৰু মাজে মাজে
আহিম বাৰু চিন্তা কৰিব নালাগে এইবাৰ আহিলে কিন্তু আপুনি বোৱাৰী লগলে আহিব লাগিব এজনী আনিম দে কিয়? এজনী এইবাৰ নেক্সট টাইম আহিলে কিন্তু বোৱাৰীৰ লগত দেখাব পাব লাগিব দেই হ'ব দে বোৱাৰী এটা লৈ এবাৰ বোৱা এইবাৰ কিন্তু বোৱাৰী দেখাব পাব লাগিব যাওঁ দে পাঁচ নম্বৰ প্ৰৱেশ কৰিছে 5 নম্বৰ প্ৰতিযোগী ককা আইতা আকৌ আহিছে আমাৰ মাজত এবাৰ আইতাও লগত আহিছে ককাও আহিছে আমি এইফালৰ পৰা আহিছিলোঁ আমি এতিয়া আশ্ৰমত যাব আহিছোঁ আমাৰ বেটা বুঢ়ীয়ে ঘৰৰ পৰা ওলাই দিছে ওলাই দিছে আমাৰ ঘৰৰ পৰা 3 নম্বৰ 6 নম্বৰ 7 নম্বৰ প্ৰতিযোগীক সাজু হৈ থাকিবলৈ কোৱা হ'ল আমাৰ হাতত যেহেতু সময় কম খুদাকেইটাও হাঁহি উঠি থাকে খুদাকেইটাও হাঁহি উঠি থাকে খুদাকেইটাও হাঁহি উঠি থাকে ক'ত যায় হে আমি আশ্ৰমত যাব আহিছোঁ বিদ্যাশ্ৰমত কিয় যায় আকৌ আমাৰ বেটা বুঢ়ীয়ে ঘৰৰ পৰা ওলাই দিছে কিয় বুঢ়ীয়ে আমাৰ লগত কাজিয়া লাগি থাকে বেলেগ হৈছে কিন্তু আমি এতিয়া ওলাই আহিছোঁ ওলাই দি দিছে আমাক বুঢ়ীয়ে কেইটা আছে ল'ৰা ল'ৰা ছোৱালী এনে 3টা এটা ছোৱালী বিয়া দিছোঁ তাৰপিছত 2টা ল'ৰা এজনে বিয়া পাতিছে এজন বাহিৰত কাম কৰিব গৈছে কি কাজিয়া লাগি থাকে আপোনালোক কিয় কিয় কাজিয়া লাগি এই বুঢ়ীটো ইমান ভাল নহয় কিবা মানে এনেকৈ আপোনালোকে বোৱাৰীক বেছিকৈ শাসন কৰি থাকে নেকি নহৰু হা বোৱাৰীয়ে আমাৰ ওপৰত চলে ক'ত চালে কি আপোনালোকেতো ভাত বনাব নাজানে নোৱাৰা হৈছে মানে হালু হৈ গৈছে মানুহ আপোনালোক খেদিব লগা কথাটো নহয় আপোনালোকে তাত আৰু কেৱল খোৱা আৰু শোৱাহে কাম কিহৰ কাৰণে কি ইমান বোৱাৰীটো ভাল নহয় ৰৈ যোৱা খেল আছে ৱেট থ্ৰু আৰু ডিছকাছ থ্ৰু ৱেট থ্ৰু ডিছকাছ থ্ৰু খেলটো ইয়াৰ পিছতে আইতা বহুত জোৰে আছে দেখোন নাই টমটমে ক'ত যায় হে এই বোৱাৰীকেইটা ক'তা লৈছে তো মই চিনি নাপাওঁ নহয় ক'তা লৈ যায় একেবাৰে বোৱাৰীকেইটা যে আপুনিহে আগত আছে দেখোন আছে আপুনিহে আগত আপুনিহে বেছি চাব লাগে ইমান ধুনীয়া ধুনীয়া বোৱাৰী আকৌ ক'ত লৈ যায় বোৱাৰী লৈ যাব আকৌ ইমান ধুনীয়াকৈ কেতিয়া বিয়া পাতিছে অঁ এই কোমৰটো বিহাৰ হৈছে মই ডক্টৰক লৈ যায় কিয়া ক'ত লৈ যায় হে আইতাটো ইমান ধুনীয়া এই বুঢ়ী দিছেহে বুঢ়ী আপুনি কিয় বেছি কৰে বোলে এই বয়সত ঘৰৰ কাম আমাৰ দুটাকে কৰিব লাগিব অঁ এতিয়াতো আপোনালোকে কৰিব লাগিব এতিয়া বুঢ়ী হৈছে বুঢ়ীক মৰম কৰি হে খুৱাই ধুৱাই ৰাখিবহে লাগে ইমান ধুনীয়া আইতা এজনী ক'ত পাবা আজি আছে কালি নাই হয়নে নহয় বহিয়ে থাকে খালি চিয়াখনত বহিয়ে থাকিব অঁ বহিয়ে থাকিব বুঢ়ী মানুহ কঁকালৰ বিষ হৈছে আপোনালোকে একদিন বুঢ়া হ'ব ন তেতিয়া কি কৰিব হে এতিয়া বেচিব পৰি বোৱাৰী তোমাৰ লগত বোৱাৰীয়ে বেছি দিব আকৌ এই ইমান ধুনীয়া আইতা মই লৈ যাব মন গৈছে মানে ইমান সাধু কথা ক'লা হয় মোৰ নাতিয়ে হেৰি ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ খেলিলা হয় আইতাবিলাকৰ কিমান এটা হেৰি আছে ঘৰখনত থাকিলে কিমান ভাল লাগে কি আপুনি একো হেৰি নকৰে নেকি এই নাতিয়া নাতিনী আছে নে কিবা নাই ভাগ্যজানো নাইয়ে মোৰ নাতি নাতি কিয় বিয়াহে পাতিছে আজিকালিৰ ভিতৰতে ক'ত কি হ'ল
এয়া ডাঙৰ বোৱাৰীৰ 5 মাহ হৈছে আৰু সৰু বোৱাৰীৰ 2 মাহ। ইমান নতুন কইনা হেৰি আপুনি মৰম কৰিব নাপালা মৰম কৰা নেকি নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰিব ধুনীয়াকৈ কাম বনাবলৈ শিকাব লাগিব নহয় শিকাইছে নাই শিকাইছো সিহঁতে কামত মনে নিদিয়ে নহয়। ভাত বনাব পাৰে নাই ভাত বনাব ডাঙৰটোৱে পাৰে সৰুটোৱে ইমান নোৱাৰে। কোনজনীক বেছিকৈ মৰম কৰে ল'ৰাকেইটাই কি কয় আপোনালোকে জীয়েকেইটাই মানে হাজবেণ্ডে কি কয় ক'ত মুম্বাই কি কৰে খাই বনাই আজি খাব মন গৈছে লৈ যাব খাব যাওক ক'ত ৰেষ্টুৰেণ্ট বন্ধ কৰিব পৰা দিয়ক যাওক আৰু বোৱাৰীকেইটা সাৱধানে ৰাখিব নতুনকৈ বিয়া কৰি আনা বোৱাৰী ইমান ৰিক্সত আপুনি কেনেকৈ লৈ আহিছে আজিকালি দেখা নাই মোবাইলতে এই যোগাযোগ হৈ বোৱাৰী পলোৱা হৈ আছে সাৱধান হ'ব অলপমান আৰু কিবা কৰে নকৰে চাকৰি তাকৰি কৰে নেকি ঠিক আছে যাওক হ'ব দে বাপা। যাওক